হোজাই জিলাৰ লংকাৰ এগৰাকী সুন্দৰী যুৱতীগৰাকী ভাইৰেল হৈছে সামাজিক মাধ্যমত। যোৱা বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পাছতে আৰম্ভ কৰিছিল সংগীতৰ চৰ্চা। কম বয়সীয়া ছাত্ৰীগৰাকী ভোজপুৰী সংগীত জগতত এতিয়া চৰ্চিত হৈছে। প্ৰথমটো ইউটিউব এলবাম চাইছে লাখ লাখ লোকে। লংকা চহৰৰ নিচেই কাষৰ খাৰিখানাৰ স্বাতী কুমাৰীৰ অভিনয়ে দৃষ্টি কাঢ়িছে দৰ্শকৰ। সুন্দৰ অভিনয় আৰু নৃত্যই মোহিত কৰিছে দৰ্শকৰ। আপুনিও ভাল পাব যুৱতীগৰাকীৰ নৃত্য দেখি। কেৱল যুৱতীগৰাকীয়েই নহয়, তেওঁৰ দলটোৰো নৃত্য পচন্দ কৰে দৰ্শকে। চাওঁ আহক স্বাতীৰ সৈতে আমাৰ সাংবাদিক ৰাজ মাহমুদৰ এক বিশেষ সাক্ষাৎকাৰ। এগৰাকী ভোজপুৰী ভাইৰেল যুৱতীৰ সৈতে বৰ্তমান উপস্থিত আছো। যুৱতীগৰাকী যদিও ভোজপুৰী গানত তেওঁ এক্টিং কৰে বা ভোজপুৰী গানৰ জৰিয়তে তেওঁ ভাইৰেল হৈছে, কিন্তু যুৱতীগৰাকী হৈছে অসমৰ যুৱতীগৰাকী হৈছে হোজাই জিলাৰ বৰ্তমান মই উপস্থিত আছো খাৰিখানাত, লংকাৰ খাৰিখানাত মই উপস্থিত আছো। আৰু এই যুৱতীগৰাকীয়ে এই অঞ্চলত থাকি এই অঞ্চলৰ পৰা তেওঁ ইনষ্টাগ্ৰামৰ জৰিয়তে বা ফেচবুক ৰিলৰ জৰিয়তে তেওঁ ভাইৰেল হ'বলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে প্ৰথমটো ইউটিউব এলবামত তেওঁ কাম কৰিছে আৰু সেই ভিডিঅ'টোত ইতিমধ্যে প্ৰায় 3 লাখ ভিউৱাৰ্ছে এই ভিডিঅ'টো চাইছে আৰু এই যুৱতীগৰাকী হৈ পৰিছে কম সময়ৰ ভিতৰত ভাইৰেল। আমি তেওঁৰ সৈতে অকণমান কথা পাতিব বিচাৰিছো, তেওঁৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ কাম কৰি আছে, কেনেধৰণৰ কি চলি আছে, আমি অকণমান জানিবলৈ চেষ্টা কৰিম। সবচে পহলে আটাইতকৈ প্ৰথমতে তোমাৰ নামটো জানিম। কি নাম তোমাৰ? মোৰ নাম স্বাতী কুমাৰী বৰ্মা। ওকে, ঘৰ লংকা খাৰিখানা। জি। ইয়াৰ আগত মানে এতিয়া বৰ্তমানতো ইউটিউবত এটা ভিডিঅ' ভাইৰেল চলি আছে, কোনটো চেনেলত ভাইৰেল চলি আছে আৰু কিমান ভিউজ হৈছে, কেনেকুৱা লাগিল কাম কৰি? क्रेजी नंबर 1 के चैनल पर वायरल हुआ है और उनके साथ काम करके मतलब अच्छा लगा। हम लोग का फर्स्ट म्यूजिक वीडियो था, मतलब मेरा भी पहला एल्बम था, तो अच्छा लगा। पहला था, बहुत कुछ सीखने को भी मिला। তো ক্ৰেজি নাম্বাৰ 1 নামৰ এটা ইউটিউব চেনেলত ভিডিঅ'টো আপলোড হৈছে। আমি লিংকটো দি দিম আমাৰ ডেছক্ৰিপশ্যনত, আপোনালোকে ভিডিঅ'টো চাব পাৰিব। এইগৰাকী যুৱতীয়ে কাম কৰিছে সেই ভিডিঅ'টোত আৰু যথেষ্ট ভাইৰেল হোৱা পৰিলক্ষিত হৈছে ভিডিঅ'টো। স্বাতীৰ সৈতে পুনৰ কথা পাতিম। স্বাতী, ইণ্টাৰনেটত বা ছ'চিয়েল মিডিয়াত কাম কৰি যে নিজৰ এটা কেৰিয়াৰ বনাব পাৰি, এই কথাটো কেতিয়া মনলৈ আহিল আৰু কেনেকৈ আৰম্ভ কৰিছিলা? मतलब मैं जब छोटा थी तभी से एक्टिंग, डांस ये सब में बहुत ज़्यादा इंटरेस्ट था। और ऐसे करते करते उसके बाद सोशल मीडिया पर जैसे इंस्टाग्राम हुआ, पहले टिकटॉक पे बनाते थे, अब इंस्टाग्राम आया, तो उस पर मतलब मुझे जो आता है, मतलब मेरा जो एक्टिंग है या डांस है वो उस पर अपलोड करती हूँ। और इंस्टाग्राम फैमिली मुझे बहुत सारा प्यार भी देते हैं। 92 के फॉलोअर्स मतलब प्लस हो चुका है, कुछ दिन में 100 भी हो जाएगा। और उसके बाद क्रेजी नंबर 1 के चैनल पर उसके बाद म्यूजिक वीडियो बनाया। ইউটিউব তোমাৰ যেটো ইনষ্টা প্ৰফাইল আছে, ইনষ্টা হ্যান্ডেলটো কি বুলি আছে? स्वाति सिंह 687। ওকে, তো এতিয়া এই যে ইণ্টাৰনেটৰ পৃথিৱীখন যথেষ্ট ডাঙৰ, ইয়াত যথেষ্ট কাম কৰিব পাৰি। আৰু যেহেতু তোমালোকে ভোজপুৰীত ভিডিঅ' কৰি আছা, কি ভাবা অসমত বেছি দৰ্শকে তোমালোকক চাই আছে নে অসমৰ বাহিৰৰ দৰ্শকে বেছি চাই আছে? অসমৰ বাহিৰত बाहर से ज्यादा चलता है हम लोग का वीडियो। কি কবা অসমৰ দৰ্শকসকলক কি কবা? यही बोलूंगी कि आप लोग बहुत सारा प्यार दीजिए हम लोग को, जैसे कि और आगे बढ़े और आप लोग को भी अच्छा वीडियो, मतलब हम लोग आप लोग के लिए अच्छा वीडियो आन सके, बस इतना। আপকামিং প্ৰজেক্ট কি আছে ইয়াৰ নেক্সট? এটা প্ৰথম এলবামটোতে 3 লাখ ভিউজ হৈছে, এইটো এক মাহৰ ভিতৰত হয়তো আৰু ভিউজ আহিব, গতিকে ভৱিষ্যতে কি প্লেনিং আছে? ইয়াৰ আগত নেক্সট কি প্ৰজেক্ট আছে হাতত কিবা কাম কৰিবলৈ? दो सॉन्ग है जो कि मतलब बहुत जल्द आ रहा है। एक सैड सॉन्ग है और एक मतलब ना भक्ति वाला सॉन्ग है, जो हम लोग का बिहारी में, बंगाली, हिंदू धर्म में तो हम लोग का जो बोलना होता है मतलब उसके साथ रिलेटेड एक सॉन्ग है। आएगा बहुत जल्दी। ओके, तो এতিয়া অলপ আগতে তুমি কৈছা যে তোমাৰ পৰীক্ষা চলি আছিলে, পৰীক্ষা দি আছিলা। স্বাতী কিমান পঢ়ি আছে, ক'ত পঢ়ি আছে বৰ্তমান? वर्तमान में मैं लालनडुबी वीर धिमालू मेमोरियल कॉलेज में अपना बीए का कोर्स कंप्लीट कर रही हूँ, मतलब कर रही हूँ अभी। सेकेंड सेमेस्टर जस्ट एग्जाम से हुआ है। ओके, এয়া হৈছে স্বাতী সিং, হোজাই জিলাৰ লংকাৰ খাৰিখানাৰ এগৰাকী যুৱতী, যিগৰাকী যুৱতীয়ে ইতিমধ্যে ইনষ্টাগ্ৰাম ফেচবুকৰ পাছত ইউটিউবৰ জগতত এটি ইউটিউব চেনেলৰ জৰিয়তে তেওঁ ইতিমধ্যে যিটো ক্ৰেজি নাম্বাৰ 1 যিটো ইউটিউব চেনেল, এই চেনেলটোত প্ৰায় 1 মিলিয়নৰ ওপৰত ফলোৱাৰ্ছ আছে। তেওঁলোকক মৰম দিছে আৰু প্ৰথম ভিডিঅ'টোতে প্ৰায় 3 লাখৰ ভিউজ তেওঁলোকে পাইছে। আশা কৰিব পাৰোঁ এই যিগৰাকী যুৱতীৰ সৈতে আমি বৰ্তমান উপস্থিত আছো, তেওঁ
ভৱিষ্যতে ইনষ্টাগ্ৰাম হওক বা ইউটিউবৰ জগতত হওক তেওঁ যাতে সকলোৱে তেওঁ যাতে চিনি পায় তেওঁ ইতিমধ্যে বিহাৰ বা বিহাৰৰ বিশেষকে যিখিনি যিবোৰ ঠাইত ভোজপুৰী মানুহ আছে যিসকলে এই ভিডিঅ'সমূহ চায় তাত যথেষ্ট তেওঁলোকে ভিউজ পাইছে কিন্তু অসমৰ যিসকল দৰ্শক আছে অসমৰ দৰ্শকসকল লংকাৰ হুজাইৰ বা অসমৰ যিসকল দৰ্শক আছে তেওঁলোকক তেওঁ আবেদন জনাইছে তেওঁলোকৰ ভিডিঅ'সমূহ চাওক তেওঁলোকক মৰম কৰক গতিকে আমি ওপৰত লিংক দিছো আপোনালোকে লিংকত গৈ এই ভিডিঅ'টো চাব পাৰে তেওঁলোকক মৰম দিব পাৰে তেওঁলোকৰ ভৱিষ্যত যাতে আৰু উজ্জ্বল হয় তাৰে আশা কৰি আজিৰ এই প্ৰতিবেদনৰ পৰা বিদায় লৈছো নমস্কাৰ